বৰ্তমান আমি আহি আছোঁ নৈপৰীয়া এটা অঞ্চল, যিটো আমি সৰ্বসাধাৰণতে এই অঞ্চলত বঙালী ব্যক্তিসকল ইয়াত বাস কৰে, এটা বিশেষ বেকৱাৰ্ড অঞ্চল। সেই অঞ্চললৈ আজি আমি আহি আছোঁ কিছুমান গ্ৰন্থ বিলাবলৈ, য'ত আমি গ্ৰন্থ পঢ়ক আৰু পঢ়ক কাৰ্যসূচী চলাই আছোঁ। সেই গ্ৰন্থৰ যাত্ৰাৰ এটা আন্দোলন আমি প্ৰায় কৰি আহিছোঁ। এই কৰি অহা ফলশ্ৰুতিতে মোৰ লগত আহিছে গল্পকাৰ অঞ্জনজ্যোতি বৰা ডাঙৰীয়া আহিছে, লগত আমাৰ আহিছে পংকজ গগৈ আৰু এজন আমাৰ শুভাকাংক্ষী আহিছে, লগতে এজন কণমানিও আহিছে এই আমাৰ গ্ৰন্থ আন্দোলনৰ যাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে। গম পাইছানে? আৰু এই এফআইতে চাকৰি পাইছা নাই? দেখিছা? মোৰ নাম হ'ল অৰূপজ্যোতি হাজৰিকা, ময়ো লেখা মেলাৰ লগতে জড়িত। আমি এটা কাম কৰি আছোঁ, গ্ৰন্থ পঢ়ক আৰু পঢ়ক এটা সজাগতা কাৰ্যসূচী কৰি আছোঁ। তোমালোকৰ ধৰি লোৱা এই অঞ্চলটো দেখিছানে? এটা বেকৱাৰ্ড জেগা হয় নাই বাৰু? হয় নাই? ইয়াত কোনোবা ডাক্তৰ ইঞ্জিনিয়াৰ আছেনে? কোনো নাই? কোনোবা চাকৰি কৰা মানুহ আছেনে? নাই। কেলৈ নাই? তোমালোকে জানানে বাৰু? তোমালোকে নপঢ়া নুশুনাৰ কাৰণেই। গম পালানে? তোমালোকৰ যিসকলে আগৰ ব্যক্তিসকল আছিলে, নপঢ়ে নেমেলে বা এনে অকল কাম কৰি জীৱন নিৰ্বাহ কৰিছিল, হয় নাই? এতিয়া তোমালোকে কি কৰিব লাগিব? পঢ়িব লাগিব। মানে আমি এটা কাম কৰি আছোঁ, ঘৰে ঘৰে আমি কিছুমান কিতাপ মানে কি এনেকুৱা নহয়, তোমালোকে শিশুপযোগী কিতাপ থাকিব দেই। এই কিতাপবিলাক পঢ়িলে তোমালোকে বাহিৰৰ কথা জানিবা, মানুহ কেনেকৈ হ'ব লাগে কথা শিকিব পাৰিবা। আমি এনেকৈ কাৰ্যসূচী কিছুমান কৰি আছোঁ। আমি গ্ৰন্থ দিম, তোমালোকে পঢ়িব লাগে। গম পালানে? কোনোবা মোবাইলৰ লগত ব্যস্ত থকা নেকি? মোবাইল নাচাবা দেই। মোবাইলত বেয়া ভাইৰাছ এটা আহিছে, একদম মানে শেষ কৰি পেলাম। কৰোণা ভাইৰাছৰ কথা মনত আছে নাই? তেনেকুৱা ভাইৰাছ অকল পঢ়িব লাগে। তুমি ভালকৈ পঢ়া, এতিয়া চাবা দেই। এই প্ৰিয়বলৈ যে ওলাই যোৱা দুই ঘৰবোৰ দেখা নাই? কেলৈ ঘৰ বনাইছে? টকা পইচা হৈছে, চাকৰি কৰিছে। তোমালোকৰো তেনেকৈ নাই ধৰি লোৱা, এনেকৈ চৰকাৰী সাহায্য বাট চাবলগীয়া হৈছে, হয় নাই? গতিকে তোমালোকে পঢ়াটো প্ৰথম পঢ়িবই লাগিব, আৰু নপঢ়িলে জীৱনত একো কৰিব নোৱাৰা। আমি কিতাপ কিছুমান লৈ আহিছোঁ, গম পালানে? আমি বেছিকৈ দিব পৰা নাই, কিতাপখিনি দিম, তোমালোকে খালি পঢ়িবা দেই। তোমালোকে পঢ়িব পাৰিলে মাহঁতৰ হাতে পঢ়াবা দেই। পঢ়িবা নাই? শিকিব লাগিব, এনে নহয়। আমাৰ এই তোমালোকৰ অঞ্জন দাই কিতাপ দিব, আপুনি সেইফালৰ পৰা দিয়ক, মই দিছোঁ। খালি তোমালোকে মিলা মিলিকৈ সকলোকে আমি মানে এইটো নহয় দুখন তিনিখনকৈও কৰিব, তোমালোকে খালি ভাগ কৰি ল'বা দেই। ভাগ কৰি ল'বা। সেইটো লোৱা তোমালোকে মিলা মিলি কৰি পেলাই পঢ়িবা দেই। আপোনালোকেও কৈছোঁ, আপোনালোকেও এই ল'ৰা ছোৱালীখিনিক কামলৈ নপঠিয়াব। মানে আমি যিবিলাক এই সৰ্বসাধাৰণতে কি হয়, পইচাৰ অভাৱত বা কিবা অভাৱত ল'ৰা ছোৱালী কামলৈ পঠাই দিয়ে, অন্য বেলেগ কামত লগায়। সেইবিলাকে মই সেইকাৰণে কৈছোঁ যে আপোনালোক কেলৈ পিছ পৰি আছে? পিছ পৰি থকাৰ কাৰণটোৱে হ'ল আপোনালোকৰ শিক্ষাগত অৰ্হতাবিলাক কম। গতিকে সেইকাৰণে পঢ়াব লাগে। যিকোনো উপায়ে কষ্ট কৰি হ'লেও পঢ়াবলৈ চেষ্টা কৰিব, কাৰণ আপোনালোকৰ সুবিধা আছে। আমি এটা গ্ৰন্থ আন্দোলন কৰিয়ে আছোঁ। এনেকৈ যিবিলাক বেকৱাৰ্ড অঞ্চলবিলাকলৈ যাওঁ, এনেকৈ কিতাপ দিওঁ আৰু ছাত্ৰ ছাত্ৰীসকলক এই তেনেকুৱা ধৰণৰ কথাবিলাকে কওঁ। খালি আপোনালোকে গাৰ্জেনবিলাকে কামত মানে কথাখিনি শুনি ল'ব ভাল, আৰু পঢ়াৰ পৰিৱেশৰ সময়ত কোনোবাই মদ খাই কিবা কিবি হুলস্থুল কৰে, সেইবিলাকত মানে দৰকাৰ হ'লে মানে ওচৰৰ স্থানীয় মানে থানাত ঘটাই দিয়ে। সেই পৰিৱেশবিলাক নানিব। তাৰ মাজতে মই এটা কথা কৈছোঁ, কাৰণ এইবিলাকেই হ'ল আমাৰ ভৱিষ্যত। ইহঁতৰ পৰাহে আপোনালোকৰ সুখ শান্তি সম্প্ৰীতি চব আহিব। ইহঁতক যদি ভাল হ'বলৈ নিদিয়ে, গতিকে গোটেই পৰিৱেশটোৱে বেয়া হ'ব। গতিকে আমি সেইখিনি কথা কৰোঁ, তোমালোকে সকলোৱে সলাই মিলাই কিতাপখিনি পঢ়িবা। কেতিয়াবা আকৌ মই আহিম সুধিমেই আকৌ দেই, পঢ়িছা নাই? হ'ব। ইয়াৰ মাজতে মই এটা কথা কৈছোঁ, আমাৰ শ্ৰদ্ধা অৰূপজ্যোতি হাজৰিকা আহিছে। সাহিত্যিক বিশিষ্ট ব্যক্তি, তেখেতসকলৰ মাজত তোমাক কিতাপ বিলাই দিছে। কিতাপ এটা এনেকুৱা বস্তু, যিটো বস্তুৱে আমাক জীয়াই থকাৰ প্ৰেৰণা দিব, আনন্দ দিব, সুখ দিব, শান্তি দিব। আৰু আমি জানো ন, চবতকৈ এটা ডাঙৰ বস্তু হৈছে স্বাস্থ্য। আৰু স্বাস্থ্যটো কি বস্তু? স্বাস্থ্য হৈছে শাৰীৰিক, মানসিক আৰু সামাজিক। এই তিনিওটা সন্তুলিত কৰি ৰাখিব পাৰিলে এটা সুস্থিৰ স্বাস্থ্য আমি গঢ় দিব পাৰিম। আৰু সেই সুস্থিৰ স্বাস্থ্যটো গঢ় দিবলৈ কি কৰিব লাগিব? মানে শাৰীৰিক স্বাস্থ্যটো মানে কি, মই শকত, কিন্তু মোৰ স্বাস্থ্যটো ভাল নহ'ব পাৰে। কিন্তু তিনিটা বস্তু আমি সন্তুলিত কৰি ৰাখিব লাগিব: ফিজিকেল, মেণ্টেল আৰু ছ'চিয়েল। আৰু মানসিক স্বাস্থ্য আৰু সামাজিক স্বাস্থ্যটো কোনে উন্নতি কৰিব? কিতাপ পঢ়িব লাগিব। কিতাপ পঢ়িলেহে তোমাৰ মানসিক আৰু সামাজিক স্বাস্থ্যটো সন্তুলিত কৰি
তুমি এটা নিজস্ব গতিৰে আগবাঢ়ি পাৰিবা, যিটো গতিৰে আগবাঢ়ি গ'লে তুমি সমাজৰ মাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে, আৰ্থিকভাৱে, সামাজিকভাৱে এজন প্ৰগতিশীল ব্যক্তি হিচাপে তুমি থিয় হ'ব পাৰিবা। গতিকে মই সকলোকে পদৌদিকে আহ্বান জনাইছোঁ, সকলোৱে গ্ৰন্থ পঢ়ক, এটা গ্ৰন্থৰ আন্দোলন গঢ়ি তোলক। আৰু আমাৰ মাজত আজি বিশিষ্ট ব্যক্তি অৰূপজ্যোতি হাজৰিকা উপস্থিত আছে। তেখেতে এটা খুব সুন্দৰ কৰ্ম আমাৰ মাজলৈ আগবাঢ়ি গৈ আছে, তেখেতলৈ পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ। আৰু সকলোকে আজিৰ এই বিশেষ খণ্ডিত আমি অনুৰোধ কৰিছোঁ, সকলোৱে গ্ৰন্থ পঢ়ক, গ্ৰন্থৰ অধ্যয়নেৰে জীৱনৰ গতিপথ সলনি কৰক। ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ।